মই লাচিতে কৈছো মোৰ সঘনাই নাম লোৱালুইত পৰিয়া ডেকা দল নতুন অনুভৱ নতুন উপলব্ধিৰে আকৌ জীৱন পাইছে সুধা কণ্ঠই গানৰ মাজতেই প্ৰাণটো এৰি যোৱা বিশ্ববৰেণ্য শিল্পসত্তা ডক্টৰ ভূপেন হাজৰিকা নিত্য নতুন ৰূপত উজ্জীৱিত এক অমৃত কণ্ঠ হৈ প্ৰতি হুমুনিয়া ধুমুহা হ'ব চৌপাশে জ্বলিব জুই গানৰ শেষত গানৰ দেশতেই এক নতুন গান হৈ অংকুৰিত হৈছে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আঠ ছেপ্টেম্বৰ ২০২৫ সেই স্বনামধন্য শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীৰ ক্ষণ এয়া সমগ্ৰ জাতি প্ৰতি অসমীয়া প্ৰতি গুণমুগ্ধৰ অন্তৰত এতিয়া সুধা কণ্ঠৰ সোঁৱৰণ আকাশে বতাহে এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল যি গানৰ দোলাতে আহে আমাৰ বহাগ সেই গান শেষ সমাজখন হোৱাৰে ভৰি গ'ল মানুহে মানুহক সেই শিল্পৰ মিঠা গুঞ্জন সেই যুগজয়ী সৃষ্টিৰ অম্লান আলোড়ন নৱ বহাগে প্ৰকৃতিক নতুন সাজ পিন্ধোৱাৰ দৰেই নৱ সৃষ্টি নৱ চেতনাৰ অনুভৱ প্ৰেৰণাৰ পৰশেৰে অসমীয়া জাতিটোক সংস্কৃতিৰ নতুন আভৰণ পিন্ধোৱা ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত অসমীয়াৰ এই ক্ষণ চৌদিশে উৎসৱমুখৰ উদযাপন এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল যি গানৰ দোলাতে আহে আমাৰ বহাগ সেই গান শেষ বৰ্ণাঢ্য বাৰেৰহণীয়া সূচীৰে চলিছে আয়োজন শংকৰে কিছে নামৰ কঠীয়া অসমীয়া হ'ব বুলি বিশেষ দিনটোৰ প্ৰাক্ষণত ৰাজ্যৰ চৌদিশে মধু কণ্ঠৰে গুঞ্জৰিত হ'ল ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ ৰচিত মৃত্যুজিনাৰ গান এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল যি গানৰ দোলাতে আহে আমাৰ বহাগ সেই গান শেষ সুধা কণ্ঠৰ শ্ৰদ্ধা স্মৰণাৰ্থে ৰচিত মৃত্যুজিনাৰ গান নিনাদিত হ'ল সহস্ৰ কণ্ঠত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে দেওবাৰে 11:30 বজাত ৰাজ্যজুৰি একেলগে পৰিৱেশন কৰিলে এই কথা কবিতা ৩২খন জিলাত ৫০,০০০ অধিক লোকে এই গীতটো পৰিৱেশন কৰিছে গতিকে সকলোকে শুভেচ্ছা জনাইছো আজিৰ এই দিনটোতে অসমৰ সমগ্ৰ জিলাত একেলগে একেস্তৰে সমগ্ৰ আবৃত্তিকাৰে আবৃত্তি কৰিছে ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱৰ অমৰ সৃষ্টি মৃত্যুজিনাৰ গান কবিতাটি এই আবৃত্তিৰে আমি আমাৰ সুধা কণ্ঠ আমাৰ স্নেহৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছো এইটো আমাৰ শুভাৰম্ভণি অনুষ্ঠানহে ইয়াৰ পাছত ৫ নৱেম্বৰত দ্বিতীয় কাৰ্যসূচী হ'ব তাৰ পাছত আবৃত্তি পৰিষদৰ প্ৰতিষ্ঠা দিৱস ২৯ মাৰ্চৰ দিনা অনুষ্ঠান এটা হ'ব আৰু সামৰণি অনুষ্ঠানটো হ'ব ২০২৬ বৰ্ষৰ ৬ ছেপ্টেম্বৰত আৰু তাতো এই আবৃত্তিটোৱে একেলগে ৫০,০০০ আবৃত্তিকাৰে একেলগে সমগ্ৰ ৰাজ্যত একে সময়তে পুনৰবাৰ এই আবৃত্তিটো শিল্পীগৰাকীক শ্ৰদ্ধা আগবঢ়াব জিলাই জিলাই হাজাৰ হাজাৰ শিল্পীৰ কণ্ঠত এইদৰে উজ্জ্বল হৈ পৰিল মৃত্যুজিনাৰ গান
ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ ৰচনাৰ প্ৰতিটো শব্দই সত্যৰ ঝংকাৰ হৈ পুনৰবাৰ যেন প্ৰাণ পাইছে অসমীয়াৰ চোতালত। প্ৰতিটো শব্দৰে এক নজহা নপমা সুৰৰ হাত সৰি হৈ ক্ষুধা কণ্ঠই যেন নিগাজী ঘৰ পাতিছেহি অসমীয়াৰ উশাহত। যিধৰণে মৃত্যু জিনাৰ গান গাই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনালে অসমৰ ৰাইজে, আৰু যি উৎসাহ উদ্দীপনাৰ সৃষ্টি হ'ল আৰু তাৰ আঁৰত যি সাধনা আছিল, কিমান দিনৰ সাধনাৰে এইটো কবিতাৰ আবৃত্তি প্ৰস্তুত কৰিছে সমূহীয়াভাৱে গাবলৈ, এই অসমৰ সমগ্ৰ ৰাইজলৈ সেইকাৰণে মই কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ। আৰু মোৰ অনুভৱ হৈছে ভূপেনদা য'তে আছে, এই যে অসমৰ ৰাইজৰ এই উৎসাহ উদ্দীপনা দেখিছে, তেওঁলোকৰ সাধনা দেখিছে, তাৰ দ্বাৰা তেখেতেও অত্যন্ত আনন্দিত হৈছে আৰু নিশ্চয় আমালৈ আশীৰ্বাদ দিছে অসমৰ ৰাইজক যে শান্তিৰ অসম এখন, সকলো জনগোষ্ঠী শান্তিৰে থাকিব পৰা, ভূপেনদাৰ যিটো কাম্যৰ অসম, সেই আৰু সকলো পৃথিৱীৰ মানুহৰ লগত একাত্ম হোৱাৰ যিটো ইচ্ছা ভূপেনদাৰ আছিল, সেই আদৰ্শটো আমাৰ মাজলৈ এই জন্ম শতবৰ্ষতেই আকৌ উজ্জ্বলভাৱে আমাৰ মাজলৈ সোমায়। দেশ বুলিলে আদেশ কিয় হৈ নেথাকি ব্যুৰ' ৰিপৰ্ট ND24 বুলিলে আদেশ কিয় পৰে নিমাকে নিতালে নিতল ডাঙৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।